মোবাইলটা খালি আহে আৰম্ভ কৰি দিব পাৰোঁ। প্ৰথমে পৰিস্থিতি ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছো। আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে, তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে, তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। মই মাজত আহিলো, মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হিচাপে আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে। কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলো, তেনেকুৱা এটা কাম হ'ব নালাগে। তো যে হৈয়ে গ'ল, আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজৰ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছো। যদি হৈছে আপোনালোকে কৈছে মানি লৈছো, এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি নহয়। শুনক, কৈছো মোৰো ভুল হৈছে তাতে, কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো, সেইকাৰণে মোকো তুলিছে। মই ভাঙিবহে গৈছিলো, ঠেলা হেঁচা হৈছে, তাতে মোৰ ভুল হৈছে, সেইটো কাৰণে মই মাফ কৰিছো। ফেচবুকত আমি এজন মানুহৰ কাৰণে সেইটো কৰা নাই, আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয়, আপোনালোকে বেলেগৰ বুলি নাভাবিব। মই কৰ্মশীল হয়, বেছি দূৰত নহয়, আপোনালোকে জানে বহুতে, গতিকে এইখন মোৰে জেগা হয়, ইয়াতে কোনো সন্দেহ নাই। তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয়, মই ক'লো আমিও লোকেল হয়, আমি ইয়াতে কৰ্কশীৰে মানুহ হয়, তাতে বেলেগ একো হেৰি নাই। আৰু তাতে যি মোৰ দোষ হৈছে, আমাৰ টিমটোত যি দোষ হৈছে তাৰ কাৰণে আমি মাফ কৰিছো। তেওঁ ষ্টাফ হয় আমাৰ, তেওঁ এই পইচাৰ হিচাপ নিকাচত থাকে, সেইটোৱে ষ্টাফ হয়। মই ক্ষমা 100 বাৰ খুজিছো, কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে। মইতো একো কৰা নাই, ইয়াতে ভাঙিব গৈছিলো, মাফ কৰিছো, স্বীকাৰ কৰিছো, আপোনালোকে স্বীকাৰ কৰিছো। এখনে আপোনালোকে আপনি ফেসবুকত দিয়াটো ভুল হৈছে, ফেচবুকত দিয়াটো ভুল হৈছে। আপুনি কালিৰ পৰা ফেচবুকত পোষ্ট দি আছে। দিয়া নাই, মই কৈছো কি সেইটো মৰমত কোৱা হয়, অভিমান থাকে, যিহেতু মামাৰ ঘৰ হয়, এইটো অভিমান এটা থাকে, বেলেগ আছে। মোৰ মা গোৱালপাৰাৰে হয়, আমি আগতে যদি আমাৰ যিবিলাক ধ্যান হয়, আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়। হৈছে
মানুহে চব কৰিব চব কৰিব লাজ নোহোৱা মানুহে চব কৰিব সেই হিচাপে আজি ৰাতিপুৱাৰ পৰা আমি 5টা বজাৰ পৰা ইয়াতে আহিছো। 4 বজাতেই বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াত শাৰী পাতি আছে। আপোনালোকে যেতিয়া কৰিলে আৰু অনুষ্ঠানটো আমি কৰিলে অনুষ্ঠানটো আমি যেতিয়া চলি আছিল আমিও লাগি ভাগি আছো। যিখিনি আমি আমাক এগৰাকী মহিলাই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছিলে, তেখেতে আচলতে চুলি নাই উইক পিন্ধা তেওঁ ৰিকুৱেষ্ট কৰি আছিলে যে তেখেতে যিহেতু ইয়াতে উইকটো লগাই পেলাই ঔষধ লগাব নোৱাৰে, উইকটো খুলি পেলাই, গতিকে তেওঁক অলপ ঔষধ লৈ যাব দিব লাগে যাতে তেওঁ ঘৰত অন্তত এই ঔষধ লগাব পাৰে। এই কথাটো বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছিলে, কিন্তু তেওঁলোকে সেইটো গুৰুত্ব দিয়া নাই। আমাৰ কমিটিক আহি ক'লে যে আপোনালোকে আমাক যিখিনি হেল্প কৰে, তেওঁলোকে মহিলাগৰাকীক অশালীন ব্যৱহাৰ অশালীন মানে তেওঁ মানে যিখিনি তেওঁলোকে কৰিব নালাগে সেইখিনি তেওঁলোকে কৰিছে। আমি আমাৰ ফালৰ পৰা তেওঁক ৰিকুৱেষ্ট কৰা হ'ল যে অন্তত মহিলাগৰাকী ছাত্ৰৰ ফালে আপুনি তেখেতক যদি পাৰে দিয়ক, কিন্তু তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদি বৰঞ্চ মহিলাগৰাকীক অলপ বেয়াকে শব্দ এটা কিছু ক'লে। বেয়াকে শব্দ কোৱাৰ পিছত যিহেতু আমিও কমিটি ইয়াতে উদ্যোক্তাসকলৰ লগত আমিও আছো, আমাৰ বেয়া লাগিল যে মহিলা এগৰাকীক ইমান বেয়াকে তেওঁলোকে কিয় ক'ব। তেনেকে সেই যিহেতু মই ওচৰত আছিলো মই প্ৰতিবাদ কৰিলো যে আপুনি তেখেতৰ সমস্যাটো সমাধান কৰক, আৰু যদি সমস্যাটো সমাধান কৰিব আপোনালোকে অপাৰগ হয় তেওঁক ভালকে বুজাই দিয়ক যে আমি এই কাৰণত আপোনালোকৰ সমস্যাটো আপোনাৰ বেয়া ব্যৱহাৰ কৰে যিটো অধিকাৰ বেয়া ব্যৱহাৰ কৰিব আপুনি এগৰাকী মহিলাক নোৱাৰে। এইটো মই প্ৰতিবাদ কৰিলো, আৰু প্ৰতিবাদৰ ভাষাটো অলপ কঠোৰ হয় সাধাৰণতে, হয়তো মোৰ কথাখিনি কঠোৰ হোৱাৰ কাৰণে পংকজ পাঠকে আহি মোক দাবী ধমকি দিলে। আপোনাৰ কঠোৰ হোৱাটো স্বাভাৱিক, কাৰণ মহিলা এগৰাকী তেওঁলোকে আচৰণ বেয়া কৰিছে। গতিকে আপোনাৰ কথাটো এগৰাকী সমাজৰ যিহেতু মই সমাজৰ লগত জড়িত ব্যক্তি হিচাপে এগৰাকী মহিলা অপমান কৰি থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰিম, আৰু কোনেও সহ্য কৰিব নালাগে আচলতে। গতিকে তেখেতক মই সেইটো প্ৰতিবাদ কৰোতে তেখেতে মোক দাদাগিৰি কৰা বুলি কৈ বিভিন্ন মোক গালাগালি কৰিলে, আৰু মই মোৰ ভিডিঅ' ল'ব খুজিলে। মই তেতিয়া বাধা দিলো যে আপুনি মোৰ ভিডিঅ' কিয় ল'ব। পংকজ পাঠকে যেতিয়া তেওঁক মই বাধা দিলো, এই ইয়াক ধৰ বুলি কৈ পংকজ পাঠকে প্ৰথমতে মোক চবিয়ালে লঠিয়ালে, লগে লগে প্ৰথমে তেওঁ আক্ৰমণ কৰিছিলে আপোনাক। পংকজ পাঠকে প্ৰথম আক্ৰমণ কৰিলে, কৰি পেলাই তেওঁ ধৰ ইয়াক মাৰ এই বুলি কৈ তেওঁৰ লগৰবিলাকক উৎসাহ দিলে, আৰু লগৰবিলাকে একেলগে 6-7জনে ধৰি পেলাই মোক তাতে প্ৰহাৰ কৰিলে, য'ত নেকি মোৰ আত্মৰক্ষা কৰাৰ কাৰণে মোৰ কোনো উপায় নাছিল। কিন্তু কিছুমানে কৈছিলে পংকজ পাঠকৰ আচৰণ বেয়া, সেই বহুত অভিযোগ আপোনালোকৰ তাত আহিছিলে। আমাক যেতিয়া ইয়াতে পাৰ্মিশ্যন লোৱাৰ কাৰণে উদ্যোক্তাসকলে দিছিল, তেতিয়া বহুতে কৈছে যে ইয়াক দিব নালাগে, ইয়াত গুণ্ডা প্ৰকৃতিৰ মানুহ, আগতেও সি জেল গৈছে। তোমাৰ আপোনালোকে জানে যে পংকজ পাঠক জেলত যোৱা মানুহ, তেওঁক টকশ্বত তেওঁ বিভিন্ন বেয়া ব্যৱহাৰ কৰাৰ ৰেকৰ্ডটো তেওঁৰ আছে। কিন্তু পংকজ পাঠকক ইয়াত আহিব দিব নালাগে, আৰু পংকজ পাঠকৰ লগত যিখিনি মানুহ থাকে সেইখিনিও গুণ্ডা বাহিনীৰ মানুহ, একদম হৃষ্টপুষ্ট মানুহ, বাঞ্চৰৰ নিচিনা মানুহ লৈ ফুৰে, যাতে তেওঁ চবতে দাদাগিৰি কৰি। দাদা মই আপোনাৰ তাত আহিম, কিন্তু ৰাইজ